নমস্কাৰ আজি মই আপোনালোকক এনে এটা স্থানত লৈ যাম যে স্থানত আপোনাৰ মন পবিত্ৰ হৈ পৰিব বিশেষকৈ এই ভিডিও সেই সকল মহিলাৰ বাবে যিসকল মহিলাই নিজৰ কণমানি শিশুটিৰ বাবে নিজৰ বাবে সময় উলিয়াব নোৱাৰে তেনেহলে আহক আমি যাওঁ সেই স্থানত হয় আজি মই আহিছো বিশ্বনাথৰ কল্যাণপুৰস্থিত তথা বিশ্বনাথ মহাবিদ্যালয়ৰ পিছফালে থকা উমলা ঘৰখনত যাৰ নাম হৈছে ষ্টাৰ কিডছ আপোনাৰ শিশুটি সকলো দিশতে আগবঢ়াই নিব বিচাৰিলে কণ শিশুসকলৰ বাবে অতি নিৰ্ভৰযোগ্য উমলা ঘৰ হৈছে এই ষ্টাৰ কিডছ নামৰ উমলা ঘৰখন কাৰণ এই উমলা ঘৰত প্ৰৱেশ কৰিলে আপোনাৰ মন পবিত্ৰ হৈ পৰিব কেৱল আপোনাৰ মন পবিত্ৰই নহয় আপোনাৰ শিশুটিও এই উমলা ঘৰত লাভ কৰিব অতি কম বয়সতে প্ৰাথমিক শিক্ষাৰ লগতে বিভিন্ন খেলা-ধূলা আৰু বিভিন্ন ক্ৰিয়া অথবা যোগাসন আধুনিক বিভিন্ন সা-সুবিধা যুক্ত এই উমলা ঘৰত আপোনাৰ শিশুটিয়ে লগ পাব মাতৃৰ দৰে মৰমীয়াল শিক্ষক উমলা ঘৰখনৰ সুন্দৰ স্বচ্ছ পৰিৱেশে কৰি তুলিব আপোনাৰ শিশুটিক যথেষ্ট স্মাৰ্ট পিছৰ পৰ্যায়ত আপোনাৰ শিশুটিক কোনো স্কুলত এডমিশ্যন দিলেও ইয়াৰ পৰা লাভ কৰিব আপোনাৰ সন্তানে যোগ্যতা আহকচোন আমি এই উমলা ঘৰৰ শিক্ষকৰ লগত কিছু কথা পাতো ইয়াৰ এডমিশ্যন কেতিয়াৰ পৰা চলিব বা ইয়াতে এডমিশ্যন ফিজ কিমান কেনেকুৱা কি সকলোবোৰ কথা জানো আৰু আপোনালোককো জনাও আৰু লগতে কণ শিশুসকলকো অকণমান চাওঁ আহকচোন আৰু এয়া মোৰ লগত আছে ষ্টাৰ কিডছৰ মেম আৰু ইয়াতে এডমিশ্যন কি কেতিয়াৰ পৰা হ'ব কি সকলোবোৰ কথা আমি মেমৰ মুখৰ পৰা শুনো নমস্কাৰ এইখন আমাৰ ষ্টাৰ কিডছ স্কুল হয় বৰ্তমান আমাৰ এডমিশ্যনবিলাক চলি আছে আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ 2.5 বছৰৰ পৰা 4.5 বছৰলৈকে ল'ৰা ছোৱালী যদি ঘৰত আছে আমাৰ ইয়াত এডমিশ্যন দিব পাৰিব ইয়াত আমাৰ সকলোখিনি খেলা-ধূলাৰ পৰা আদি কৰি যিখিনি শিশুসকলক প্ৰয়োজনীয় হয় গোটেইখিনিয়ে মানে শিকোৱা হয় ইয়াতে বাচ্চাৰ কাৰণে খেলা-ধূলাৰ ফেচিলিটিও আছে আপোনালোকে আহি এবাৰ নিজে চাই যাব পাৰে আৰু আপোনালোকৰ বৰ্তমান এডমিশ্যন চলি আছে চাগে আমাৰ এডমিশ্যন এতিয়া চলি আছে এডমিশ্যন কিমান জানিব এডমিশ্যন ফিজটো আমাৰ এতিয়া 2000কে হৈ আছে 2000কে আৰু মান্থলি ফিজটো 1000কে হয় আপোনালোকে বুকছ পাব লগতে ইউনিফৰ্মো ইয়াৰ পৰাই দিয়া হয় ইউনিফৰ্মটো আপোনালোকে বাচ্চাৰ চাইজ অনুসৰি চিলাই ল'ব লাগিব ঠিক আছে ধন্যবাদ ঠিক আছে